নমস্কাৰ, ৱেলকাম টু মাই চেনেল গেট চিটেড। আজি আমি আকৌ কেইটামান অসমীয়া পেডাগজিৰ কুৱেশ্যন আলোচনা কৰিম। তো চাই থাকক ভিডিঅ'টো। যে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, যে তলৰ কোনটো প্ৰাথমিক স্তৰত গ্ৰন্থাগাৰ অৰ্থাৎ লাইব্ৰেৰী ব্যৱহাৰৰ ক্ষেত্ৰত শুদ্ধ নহয় বুলি কৈছে। তো এইটো মনোযোগ দিব সদায়। গ্ৰন্থাগাৰক মাত্ৰ গ্ৰন্থ লোৱা ঠাই হিচাপে গণ্য কৰিব নালাগে, বৰং মাত্ৰ ঠাই হিচাপে নহয় যে গ্ৰন্থসমূহ ৰাখোঁ, কিতাপবিলাক ৰাখোঁ আৰু আমি কি হিচাপে মতামত দিব পাৰোঁ বা আমি গণ্য কৰিব পাৰোঁ, সেইটোৰ কথা কৈছে। অপশ্যন: শিক্ষক আৰু অন্যান্য জ্যেষ্ঠসকল গ্ৰন্থাগাৰৰ পঠন অভ্যাসৰ আদৰ্শ হ'ব পাৰে। পাঠ্যপুথিৰ সৰব পঠন মানে হৈছে ইংৰাজী যিটো কয় চাইলেণ্ট ৰিডিং, গ্ৰন্থাগাৰতে ভালদৰে কৰিব পাৰি। শিক্ষাৰ্থীক শিশু সাহিত্যৰ বিভিন্ন শাখাৰ সৈতে চিনাকি কৰি দিব পাৰি। কিতাপৰ সৈতে ব্যস্ত ৰাখিব পৰা সক্ৰিয় বাৰ্তাবৰণ হিচাপে ভাবিব পাৰি। তো সঠিক উত্তৰটো আমাৰ হ'ব অপশ্যন নম্বৰ 2, পাঠ্যপুথিৰ সৰব পঠন গ্ৰন্থাগাৰতে ভালদৰে কৰিব পাৰি। আৰু গোটেইখিনি আনচাৰ কি বেছড অন চিটেড ফাইনেল আনচাৰ কি, তো একো ডাউটৰ কথা নাই। তো এনচাৰ আমাৰ 2 হ'ব। তো যদিও ইয়াত বহুত কিবা কিবি আস্তনা আছে, তো মই গ্ৰীণ কালাৰেৰে তোমালোকক চিনাক্ত কৰি দিছোঁ যে এইটো হৈছে সঠিক উত্তৰ। নেক্সট কুৱেশ্যন, কোনটো পদ্ধতি বা অভিগমে শিক্ষাৰ্থীক ভাষাৰ শ্ৰেণীকোঠাত নিজৰ ভাষাটো ব্যৱহাৰ কৰাত উৎসাহিত নকৰে? এইটো নকৰে বুলি কৈছে। যে প্ৰত্যক্ষ পদ্ধতি, শ্ৰব্যভাষিক পদ্ধতি, স্বাভাৱিক অভিগম, যোগাযোগমূলক অভিগম। ইংৰাজীকে এটা দিয়া আছে ডিৰেক্ট মেথড, অডিঅ' লিংগুৱেল মেথড, নেচাৰেল মেথড আৰু কমিউনিকেটিভ এপ্ৰ'চ। তো নিজৰ যিটো মাতৃভাষাক যিটো কি নকৰে, ব্যৱহাৰ নকৰে বা ব্যৱহাৰ কৰাত উৎসাহ নকৰে, সেইটো হৈছে আমাৰ কি প্ৰত্যক্ষ পদ্ধতি বা ডিৰেক্ট মেথড। বৰ্ণবোধ আয়ত্তকৰণৰ বাবে তলৰ কোনটো প্ৰযোজ্য? বৰ্ণবোধ, যিবিলাক আমাৰ বৰ্ণ আছে সেই বৰ্ণ কথা কৈছে। যে অপশ্যন: বিসংকেতিকৰণ আৰু বোধ জ্ঞান, নিখুঁততা বা ধ্বনি বোধ জ্ঞান, ধ্বনি জ্ঞান আৰু সাৱলীলতা, বৰ্ণ চিনাক্তকৰণ আৰু গড় চিনাক্তকৰণ। তো সঠিক যিটো আমাৰ উত্তৰ সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ 1, বিসংকেতিকৰণ আৰু বোধ জ্ঞান। নেক্সট কুৱেশ্যন, নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কত ৰূপৰেখা প্ৰস্তুত কৰা মতে শিশুৰ দক্ষতা আহৰণৰ বাবে এক সামগ্ৰিক, আদৰণীয় আৰু আনন্দদায়ক বাৰ্তাবৰণ প্ৰস্তুত কৰিব পৰা যায়। অপশ্যন: বিভিন্ন দিশৰ বিকাশৰ সৈতে সংগতি থকা শিক্ষাৰ্থীৰ কৰ্মক প্ৰদৰ্শন কৰি শ্ৰেণীকোঠাটো ৰং বিৰঙেৰে সজাই দি এটা বৰ্ণময় পাৰিপাৰ্শ্বিকতা সৃষ্টি কৰা, তীব্ৰ গৰমত বাহিৰৰ কাৰ্যাৱলী নকৰাই ভিতৰুৱা কাৰ্যত ব্যস্ত ৰাখি শিক্ষাৰ্থীৰ স্বাস্থ্য আৰু কল্যাণৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি। তো আমাৰ যিটো সঠিক উত্তৰ সেইটো হৈছে আমাৰ 1, বিভিন্ন দিশৰ বিকাশৰ সৈতে সংগতি থকা শিক্ষাৰ্থীৰ কৰ্মক প্ৰদৰ্শন কৰি। নেক্সট কুৱেশ্যন, শিকাৰুৰ ব্যস্ত জীৱনৰ পৰিপ্ৰেক্ষিতক আধাৰ কৰি ভাষাৰ ব্যৱহাৰৰ মূল লক্ষ্য আহৰণৰ ক্ষেত্ৰত তলত কোনটো অভিগম পদ্ধতি প্ৰয়োগ কৰা হয়? বাস্তৱ জীৱনৰ পৰিপ্ৰেক্ষিতত তোৰ কথা কৈছে সেইটো। যে প্ৰত্যক্ষ পদ্ধতি, শ্ৰব্যভাষিক পদ্ধতি, স্বাভাৱিক অভিগম যিটো নেচাৰেল এপ্ৰ'চ, যোগাযোগমূলক অভিগম। তো সেইটো হৈছে আমাৰ কি কাৰেক্ট অপশ্যন 4, যোগাযোগমূলক অভিগম। পঞ্চম শ্ৰেণীৰ ছাত্ৰ এগৰাকীয়ে কৈছে, মই মোৰ কৰ্মটি শিক্ষাগুৰুৰ ওচৰত জমা দিয়াৰ পূৰ্বে শেষবাৰৰ বাবে ভালকৈ পৰীক্ষা কৰি লৈছোঁ। ছাত্ৰগৰাকীয়ে লিখনৰ কোনটো স্তৰত কাম কৰিছে? যে কিবা কাম সম্পূৰ্ণ কৰিছে, সম্পূৰ্ণ কৰাৰ পিছত সেই কৰ্মটোক আকৌ পুনৰ
চাইছে শিক্ষকক দেখুৱাৰ আগতে। তো সেইটো কোনটো কৰ্মৰ লগত জড়িত? আৰ্হি কাকত পঠন, সহ পাঠী মূল্যায়ন, খচৰা লিখন, পূৰ্ণ খচৰা লিখন। স্বাভাৱিকতে আমি পূৰ্ণ খচৰা বুলি লিখনেই কওঁ, কিন্তু সেইটো নহয়। খচৰা মানে হৈছে যে আমি কিবা বস্তু এটা লিখিলোঁ, লিখাৰ পিছত আমি আকৌ এবাৰ লিখিলোঁ, সেইটো নহয়। লিখাটো নাই, জাষ্ট চেক কৰিছে। তো সেইটো হ'ব আমাৰ কাৰেক্ট অপশ্যন, আৰ্হি কাকত পঠন। তৃতীয় শ্ৰেণীৰ পাঠদান কৰা এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত এটা পঠন স্থান ৰিডিং কৰ্ণাৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে। ইয়াৰ বাবে শিশুৰ গ্ৰন্থ বাছনি কৰাৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰশ্ন প্ৰথমতেই প্ৰাসংগিক হ'ব? যে যিটো ৰিডিং পঠনৰ কথা কৈছে, ৰিডিং কৰ্ণাৰৰ কথা কৈছে, সেইটোৰ কাৰণে কোনটো গ্ৰন্থ বাছনি আমাৰ কি হ'ব? প্ৰাসংগিক হ'ব। অপশ্যন, কিতাপবোৰে তৃতীয় মানৰ পাঠ্যসূচীৰ লক্ষ্যসমূহ পূৰণত সহায় কৰিবনে? এই কিতাপবোৰ একাধিক শিক্ষণ প্ৰসংগত ব্যৱহাৰ কৰিব পৰা যাবনে? লেখকগৰাকী শিশু উপযোগী গ্ৰন্থ ৰচনা ক্ষেত্ৰত সন্মানীয় আৰু প্ৰতিষ্ঠিত লেখ হয়নে? কিতাপবোৰ শ্ৰেণীটোৰ ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত পঠন স্তৰৰ হয়নে? সঠিক উত্তৰ যিটো, সেইটো আমাৰ অপশ্যন 3, লেখকগৰাকী শিশু উপযোগী গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত সন্মানীয় আৰু প্ৰতিষ্ঠিত লেখক হয়নে? নেক্সট কুৱেশ্যন, এগৰাকী শিক্ষকে দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষণ সঁজুলি সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে। তলৰ কোনটো শিক্ষণ সঁজুলি সংগ্ৰহৰ সঠিক প্ৰক্ৰিয়া নহয়? অপশ্যন, নিৰ্বাচিত সঁজুলিবোৰ স্থানীয়ভাৱে নিৰ্মিত বা থিতাতে পাব পৰা হ'ব লাগে, যাতে সেইবোৰ ততালিকে সলাই ল'ব পাৰি। সেইটোতো হয় নিশ্চয়। নিৰ্বাচিত সঁজুলিবোৰ কেৱল শিশুৰ দ্বাৰা প্ৰস্তুত কৰা হ'ব লাগে আৰু সেইবোৰৰ পিছলৈ আঁতৰাবলৈ সামান্য সহায়তা হ'ব লাগে। নিৰ্বাচিত সঁজুলিসমূহ শিক্ষাৰ্থীৰ বয়স অনুপাতে আকৰ্ষণীয় আৰু নিৰাপদ হ'ব লাগে। সেইটোতো সঠিকেই হয়। নিৰ্বাচিত সঁজুলিবোৰ শিশুৱে উৎকৰ্ষ সহ পৰীক্ষণ আৰু উদ্ভাৱন কৰাৰ উপযোগী হ'ব লাগে। তো সঠিক উত্তৰটো হৈছে আমাৰ কি, যে ইয়াত কি কৈছে, কেৱল শিশুৰ দ্বাৰা প্ৰস্তুত হ'ব লাগে, আমাৰ যিটো শিক্ষণ সঁজুলি, তো সেইটোতো নহয়। তো অপশ্যন নম্বৰ আমাৰ 2। তৃতীয় শ্ৰেণীত পাঠদান কৰা এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক নিজৰ সংগীসকলৰ সামৰ্থ্য পৰীক্ষা কৰিবৰ বাবে কেন ব্যৱহাৰ কৰি, যেনে কেন ইউ ছুইম, 5টাকৈ প্ৰশ্ন লিখিবলৈ দিলে। এই ধৰণৰ কাৰ্য হৈছে মুক্ত কথন, নিষ্ক্ৰিয় শ্ৰৱণ, লিখন, সাৱলীলতা পৰীক্ষা, নিয়ন্ত্ৰিত মৌখিক পৰীক্ষা। তো মৌখিকতো কথা নাই, লিখিবহে দিছে। তো এইটো শ্ৰৱণ, শুনিব দিয়া নাই, লিখিব দিছে। মুক্ত কথন, ক'বলৈ দিয়া নাই, লিখিব দিছে। তো আমাৰ মৌখিক যিটো আমাৰ কি হ'ব, মৌখিক সাৱলীলতাৰ পৰীক্ষা, প্ৰশ্ন কৰিছে যিহেতু মৌখিক হ'বই, যে মৌখিক সাৱলীলতা, তেওঁলোকৰ কথন যিটো, সেইটো কিমান সলসলীয়াকৈ কিমান শুদ্ধকৈ ক'ব পাৰে, সেই বস্তুটো মৌখিক পৰীক্ষা কৰিব। সেইটো অপশ্যন 3। বৰ্ণ উচ্চাৰণ সম্পৰ্কক গুৰুত্ব প্ৰদান কৰি বৰ্ণবোধ কৰোৱা পদ্ধতিটো হৈছে পৰিস্থিতিগত অধিগম, চিটুৱেশ্যনেল এপ্ৰ'চ, ধ্বনি সংক্ৰান্তীয় নিৰ্দেশ, সামগ্ৰিক ভাষা অভিগম, হোল লেংগুৱেজ এপ্ৰ'চ, ব্যাকৰণ অনুবাদ, যিটো গ্ৰামাৰ। তো আমাৰ সঠিক উত্তৰ আমাৰ হ'ব কি, অপশ্যন নম্বৰ 2, ধ্বনি সংক্ৰান্তীয়। উচ্চাৰণৰ কথা কৈছে, যিহেতু বৰ্ণ উচ্চাৰণ, তো নিশ্চয় আমাৰ কি ধ্বনিৰ লগত সংযুক্ত। তো অপশ্যন আমাৰ কি হ'ব, ধ্বনি সংক্ৰান্তীয় নিৰ্দেশ। তলৰ কোনটো কাৰ্যকৰী ব্যাকৰণ শিক্ষণৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়? তো যোগাযোগৰ বাবে অভ্যাস কৰোৱা, নিয়মবোৰৰ মনত ৰাখি ব্যাকৰণ শিক্ষা, যথাৰ্থ যোগাযোগ উপস্থাপন, ব্যাকৰণৰ প্ৰাসংগিক নিয়মবোৰ উদ্ধাৰ কৰা। যে কি কৈছে, কাৰ্যকৰী ব্যাকৰণৰ শিক্ষণ প্ৰযোজ্য নহয় বুলি কৈছে। তো যোগাযোগৰ বাবে অভ্যাস কৰোৱা আমাৰ কি হয়, সেইটো মানে ইফেক্টিভ যিটো আমি
গ্ৰামাটিকেল ইউজ কৰিব পাৰোঁ সেইটো। যথাৰ্থ যোগাযোগ এইটোৱে হয়। ব্যাকৰণৰ প্ৰাসংগিক নিয়মবোৰ উদ্ধাৰ কৰা সেইটোও হয়। তো মাত্ৰ নহয় আমাৰ কোনটো, যে নিয়মবোৰ মনত ৰাখি ব্যাকৰণ শিকা। তলৰ কোনটো নীতি প্ৰাথমিক স্তৰৰ ফাউণ্ডেশ্যন ষ্টেজ পাঠ্যপুথি প্ৰস্তুতকৰণৰ নীতি নহয়? অপৰিৱৰ্তনীয় নীতি কনক্ৰিট প্ৰিন্সিপাল, কাৰিকৰী নীতি টেকন'লজি প্ৰিন্সিপাল, পাঠ্যসূচী নীতি কাৰিকুলাম প্ৰিন্সিপাল, উপস্থাপন নীতি প্ৰেজেণ্টেশ্যন প্ৰিন্সিপাল। তো প্ৰাথমিক স্তৰৰ কাৰণে কোনটো প্ৰস্তুতকৰণৰ নীতি নহয়? তো সেইটো হৈছে অপৰিৱৰ্তনীয় নীতি কনক্ৰিট প্ৰিন্সিপাল। প্ৰাথমিক স্তৰত শিশুসকল শিকাৰ ক্ষেত্ৰত অধিক নিয়োজিত হয় তেতিয়া তেওঁলোকে নোটবুকত বৰ্ণ ষ্ট্ৰেচিং কৰে বা লিখে, সূক্ষ্ম অংগ সঞ্চালন দক্ষতা ফাইন মটৰ স্কিলতে মাত্ৰ গুৰুত্ব দিয়া হয়। শিক্ষকৰ লগে লগে পদ্য মাতে, তেওঁলোকে বিভিন্ন অনুভৱ ব্যৱহাৰ কৰে আৰু হাতত সক্ৰিয় ব্যৱহাৰ কৰে। তো শিশুৰ শিক্ষাৰ অধিক নিয়োজিত, আমি অধিক নিয়োজিত অৰ্থাৎ কি তেওঁলোকক যাতে নিজৰ আমি কামখিনিত বা নিজৰ পঢ়া কাৰ্যখিনিত আমি কি কৰিব পাৰোঁ, জইন কৰিব পাৰোঁ, নিয়োগ কৰিব পাৰোঁ। তো সঠিক উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ 4। তেওঁলোকে বিভিন্ন অনুভৱ ব্যৱহাৰ কৰে আৰু হাতৰ সক্ৰিয় ব্যৱহাৰ কৰে। নেক্সট কুৱেশ্যন, তলৰ বাক্যটোৰ ক্ষেত্ৰত নিম্নোক্ত কোনটো শুদ্ধ নহয়? পদ্য গীত আৰু আবৃত্তি কৰা শিশুৰ দেশৰ বাবে গ্ৰহণীয় পন্থা। অপশ্যন উদাহৰণৰ উচ্চাৰণৰ অভ্যাস, বাক্যৰ অভিব্যক্ত আৰু লয় উন্নত কৰা, শব্দ ভাণ্ডাৰ সমৃদ্ধ কৰা, শব্দ আৰু বাক্য গাঁথনি মনত ৰখা। তো সঠিক উত্তৰ আমাৰ যিটো পদ্য গীত আবৃত্তি আমি কৰোঁ সেইটোৰ কাৰণে অপশ্যন নম্বৰ 2 বাক্যৰ অভিব্যক্তি আৰু লয় উন্নত কৰা। লাষ্ট কুৱেশ্যন, এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক নিজৰ বহীবোৰ পাৰস্পৰিকভাৱে সলাই লৈ ইজনক সিজনৰ কামবোৰ পৰীক্ষা কৰিবলৈ দিছে। এই কাৰ্যৰ উদ্দেশ্য হৈছে অপশ্যন গঠনৰ নিয়ন্ত্ৰিত অভ্যাস কৰোৱা, সহপাঠী শুদ্ধকৰণৰ অভ্যাস কৰোৱা, বিস্তৃত পঠন অভ্যাস গঢ়া, নতুন শব্দ ভাণ্ডাৰ ব্যৱহাৰৰ অভ্যাস কৰা। অপশ্যন নম্বৰ 2 সঠিক উত্তৰ, সেইটো হৈছে সহপাঠী শুদ্ধকৰণৰ অভ্যাস কৰোৱা। যিকোনো পেডাগজিৰ মই এটা কথা কৈছোঁ যে যিকোনো পেডাগজি আমি তোমালোকে যেতিয়াই কৰিব যাবা, যে অসমীয়াই হওক, ইংৰাজীয়ে হওক, এইটো মেথমেটিক্সে হওক বা EVSৰে হওক, প্ৰথমতে আমাৰ বুজিব লাগিব যে কুৱেশ্যনটো আমাক কি নুসুধিছে। পেডাগজি আমাৰ প্ৰেক্টিকেল লাইফৰ লগতে যিহেতু জড়িত হয়, তো অলপমান যদি আমি কুৱেশ্যনটো ভালকৈ মনোযোগ আমাৰ কি কৈছে সেই বস্তুটো যদি আমি ভালকৈ বুজিব পাৰোঁ, আমি পেডাগজি অলমষ্ট আমি কি কৰিব পাৰোঁ, সঠিক উত্তৰটো আমি ধৰিব পাৰোঁ যে সেইটো হ'ব। যদিও তোমালোকৰ আইডিয়াখিনি নাথাকে, কুৱেশ্যনটো মাত্ৰ বুজিব পাব লাগে যে কোনটো হ'ব। অ'কে, থেংক ইউ।